মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি জৰিয়তে সমগ্ৰ অসমত হায়াৰ ছেকেণ্ডেৰী স্নাতকোত্তৰ অধ্যয়ন সকলো ছাত্ৰীকে আমি এক বৃত্তি দি জলপানি দি তেওঁলোকক যাতে পঢ়াত ক'তো তেওঁলোক থমকি ৰ'ব নালাগে এই ব্যৱস্থাটো কৰা হৈছে আৰু তাৰে আজি মৰিগাঁও জিলাৰ এইটো সকলোতকৈ মুখ্য শিক্ষানুষ্ঠান মৰিগাঁও মহাবিদ্যালয় আৰু মহাবিদ্যালয়ত আমি গোটেইখিনি ছাত্ৰীক বিশেষকৈ ইয়াত আমি তাৰ কাৰণে উৎসাহিত কৰিলোঁ আৰু গোটেই জিলাখনত ৭,৭৪২ গৰাকী ছাত্ৰীক ৫৬টা শিক্ষানুষ্ঠান ৯খন কলেজ বাকী হায়াৰ ছেকেণ্ডেৰী জুনিয়ৰ কলেজ সকলো মিলি তেখেতসকল ইয়াৰ পৰা তেওঁলোক উপকৃত হ'ব। গতিকে সেই সকলোকে মই আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। স্যাৰ, এতিয়া অকলে খেলিম বুলি কৈছে, গতিকে অগপৰ স্থিতি কি হ'ব? এই কথাটো আচলতে সংবাদ মাধ্যমত চৰ্চা কৰাৰ আগতে মিত্ৰতাৰ মজিয়াখনত আলোচনা কৰা ভাল। তাৰপিছত অকলে খেলিলে কি ক'ব লাগে ক'ম, লগত খেলিলেও কি ক'ব লাগে কৈছে যে বিজেপিয়ে বন্ধুক আঁতৰাই পঠিয়াইছে, লেগ মাৰিছে, তেনেকে কৈছে। আমিতো এতিয়ালৈকে কোনো অসুবিধা পোৱা নাই। উই ফিল কমফৰ্ট উইথ বিজেপি। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি জৰিয়তে সমগ্ৰ অসমত হায়াৰ ছেকেণ্ডেৰী স্নাতকোত্তৰ অধ্যয়ন সকলো ছাত্ৰীকে আমি এক বৃত্তি দি জলপানি দি তেওঁলোকক যাতে পঢ়াত ক'তো তেওঁলোক থমকি ৰ'ব নালাগে এই ব্যৱস্থাটো কৰা হৈছে আৰু তাৰে আজি মৰিগাঁও জিলাৰ এইটো সকলোতকৈ মুখ্য শিক্ষানুষ্ঠান মৰিগাঁও মহাবিদ্যালয় আৰু মহাবিদ্যালয়ত আমি গোটেইখিনি ছাত্ৰীক বিশেষকৈ ইয়াত আমি তাৰ কাৰণে উৎসাহিত কৰিলোঁ আৰু গোটেই জিলাখনত ৭,৭৪২ গৰাকী ছাত্ৰীক ৫৬টা শিক্ষানুষ্ঠান ৯খন কলেজ বাকী হায়াৰ ছেকেণ্ডেৰী জুনিয়ৰ কলেজ সকলো মিলি তেখেতসকল ইয়াৰ পৰা তেওঁলোক উপকৃত হ'ব। গতিকে সেই সকলোকে মই আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। স্যাৰ, এতিয়া অকলে খেলিম বুলি কৈছে, গতিকে অগপৰ স্থিতি কি হ'ব? এই কথাটো আচলতে সংবাদ মাধ্যমত চৰ্চা কৰাৰ আগতে মিত্ৰতাৰ মজিয়াখনত আলোচনা কৰা ভাল। তাৰপিছত অকলে খেলিলে কি ক'ব লাগে ক'ম, লগত খেলিলেও কি ক'ব লাগে কৈছে যে বিজেপিয়ে বন্ধুক আঁতৰাই পঠিয়াইছে, লেগ মাৰিছে, তেনেকে কৈছে। আমিতো এতিয়ালৈকে কোনো অসুবিধা পোৱা নাই। উই ফিল কমফৰ্ট উইথ বিজেপি।